মধ্যপ্ৰাচ্যত মহাযুদ্ধৰ সূচনা খামেনেইৰ মৃত্যুৰ পিছতে ইজৰাইলত ইৰাণৰ ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ পাৰমাণৱিক অস্ত্ৰৰ ঘাটিত মিছাইল আক্ৰমণৰ খবৰ দক্ষিণ ইজৰাইল তছনছ কৰাৰ প্ৰয়াস ইৰাণৰ আক্ৰমণৰ চোক ক্ৰমাৎ বৃদ্ধি কৰিছে ইৰাণে খামেনেইৰ মৃত্যুৰ পিছতে মুহুৰ্মুহু আক্ৰমণ আৰম্ভ কৰিছে ইজৰাইলৰ ওপৰত কেৱল ইজৰাইলে নহয় মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশৰ ওপৰত ইৰাণে আক্ৰমণ চলাইছে আমেৰিকাৰ সেনাবাহিনীৰ ঘাটিসমূহক টাৰ্গেট কৰি আক্ৰমণ চলাই আছে আৰু তাৰ মাজতে ইজৰাইলৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰিছে ইৰাণে ইজৰাইলৰ পাৰমাণৱিক অস্ত্ৰৰ ঘাটিত মিছাইল আক্ৰমণ ইৰাণৰ দক্ষিণ ইজৰাইল তছনছ কৰাৰ দাবী ইৰাণৰ খামেনেইৰ মৃত্যুৰ পিছতে ইজৰাইলত এয়া ভয়ংকৰ আক্ৰমণ ইৰাণৰ একেদৰে ইজৰাইলে অব্যাহত ৰাখিছে ইৰাণৰ ওপৰত আক্ৰমণ আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া আক্ৰমণত ইতিমধ্যে ইৰাণৰ বিস্তীৰ্ণ অঞ্চল তছনছ হৈছে ইজৰাইলে ইৰাণৰ চিকিৎসালয় ইৰাণৰ বিদ্যালয় সকলোতে টাৰ্গেট কৰি আক্ৰমণ অব্যাহত ৰাখিছে আৰু তাৰ প্ৰত্যুত্তৰ দিছে ইৰাণেও আৰু ইৰাণৰ প্ৰত্যুত্তৰত এয়া দক্ষিণ ইজৰাইলত বৃহৎ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে য'ত পাৰমাণৱিক অস্ত্ৰৰ ঘাটিত চলোৱা হৈছে এই আক্ৰমণ আনহাতে ইৰাণে ভাবুকি দিছে হৰমুজ প্ৰণালীৰে যোৱা প্ৰত্যেকখন জাহাজ টাৰ্গেট কৰি লোৱা হ'ব প্ৰত্যেকখন জাহাজত আক্ৰমণ কৰা হ'ব আৰু সেই মৰ্মে তেল পৰিবাহী বহু জাহাজ ইতিমধ্যে আক্ৰমণ কৰি জ্বলাই দিছে ইৰাণে মুঠৰ ওপৰত মধ্যপ্ৰাচ্যৰ উত্তেজনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এক যেন মহাযুদ্ধৰ সূচনা হৈছে এই মুহূৰ্তত মধ্যপ্ৰাচ্যত তথা পশ্চিম এছিয়াত ইফালে ইউএইৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউএইত ইৰাণে চলোৱা আক্ৰমণক গৰিহণা মোদীৰ নিহতসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কঠিন সময়ত ইউএইৰ সৈতে আছে ভাৰত প্ৰায় 9খনকৈ দেশত ইৰাণে আক্ৰমণ চলাইছে মধ্যপ্ৰাচ্যৰ প্ৰায় 9খনকৈ দেশত আক্ৰমণ সৌদি আৰবত বৃহৎ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ডুবাইত আক্ৰমণৰ ঘটনা দেখিবলৈ পোৱা হৈছে 5 ষ্টাৰ হোটেলসমূহত আক্ৰমণ চলোৱা হৈছে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আক্ৰমণ চলোৱা হৈছে আৰু এই ঘটনাক গৰিহণা দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নিহতসকলৰ বাবে শোক প্ৰকাশ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কঠিন সময়ত ইউএইৰ সৈতে আছে ভাৰত ইফালে ইৰাণৰ ৰাষ্ট্ৰদূতক তলব সৌদি আৰবৰ সৌদি চৰকাৰে তলব কৰিলে ইৰাণৰ ৰাষ্ট্ৰদূতক আক্ৰমণ বন্ধ কৰিবলৈ সকীয়া দিয়ে সৌদি আৰবে অন্যথা প্ৰচণ্ড প্ৰত্যাক্ৰমণৰ ভাবুকি সৌদি আৰবৰ ইৰাণৰ ৰাষ্ট্ৰদূতক তলব কৰিছে সৌদি আৰবে সৌদি চৰকাৰে তলব কৰিছে ইৰাণৰ ৰাষ্ট্ৰদূতক আক্ৰমণ বন্ধ কৰিবলৈ সকীয়াই দিলে সৌদি আৰবে অন্যথা প্ৰচণ্ড প্ৰত্যাক্ৰমণৰ ভাবুকি সৌদি আৰবৰ দুবাই ৰিয়াদ দোহা আবু ধাবিত পুনৰ আক্ৰমণ পুনৰ বিস্ফোৰণে কঁপাই গ'ল এই চাৰি প্ৰান্তক ইৰাণে আক্ৰমণ তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়াৰ মাজতে আহিল এই শেহতীয়া আক্ৰমণৰ খবৰ বিস্ফোৰণৰ নতুন ঢৌৱে জোকাৰি গৈছে এই বৃহৎ চহৰসমূহক ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ডে বৃহৎ পৰিসৰৰ আক্ৰমণৰ কথা ঘোষণা কৰিছে মানামা জেৰুজালেম আৰু তেল আভিভত বিস্ফোৰণৰ বাতৰি পোৱা হৈছে ইজৰাইলৰ বেট চেমেছতো ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰিছে ইৰাণে ক্ষেপণাস্ত্ৰ আক্ৰমণত 5জন লোক নিহত হোৱাৰ কথা নিশ্চিত কৰিছে ইজৰাইলে এই আক্ৰমণত আহত হৈছে বহু লোক ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে খামেনেইৰ হত্যাকাণ্ডক মুছলমানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা বুলি অভিহিত কৰিছে সকীয়াই দিছে যে এই অপৰাধৰ মাষ্টাৰমাইণ্ডৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাটো ইৰাণৰ কৰ্তব্য আৰু অধিকাৰ সৌদি আৰবে ইৰাণৰ ৰাষ্ট্ৰদূতক তলব কৰাৰ সময়তো কিন্তু থমকি ৰোৱা নাই সৌদি আৰবে ইৰাণক তীব্ৰ সকিয়নি দিয়াৰ পিছতো থমকি ৰোৱা নাই পুনৰ আক্ৰমণ চলোৱা হৈছে বিভিন্ন প্ৰান্তত ডুবাইত আক্ৰমণ চলোৱা হৈছে ৰিয়াদ দোহা আৰু আবু ধাবিত পুনৰ আক্ৰমণৰ বাতৰি আহিছে পুনৰ বিস্ফোৰণে কঁপাই গ'ল এই চাৰি প্ৰান্তক যদি কোৱা হৈছে ইৰাণে এই স্থানসমূহত থকা আমেৰিকাৰ ঘাটিসমূহক লক্ষ্য কৰি লৈছে কিন্তু তাৰ সমান্তৰালকৈ জনবসতিপূৰ্ণ স্থানসমূহতো বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে যদিওবা ইউএই আকাশমাৰ্গত বহু মিছাইল ইতিমধ্যে ধ্বংসপ্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে কিন্তু তাৰ মাজতে বহু মিছাইলে আঘাত হানিছে বিভিন্ন প্ৰান্তত ইৰাণে আক্ৰমণ তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়াৰ মাজতে এই আক্ৰমণৰ খবৰ আহিছে বিস্ফোৰণৰ নতুন ঢৌৱে জোকাৰি গৈছে এই বৃহৎ চহৰসমূহক
আনহাতে UAEৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ শেহতীয়া আক্ৰমণত দেশখনত 3জন লোকৰ মৃত্যু হোৱাৰ লগতে 58জন লোক আহত হৈছে। নিহত 3জন লোক পাকিস্তান, নেপাল আৰু বাংলাদেশৰ। আহতসকলৰ ভিতৰত কেইবাজনো ভাৰতীয় লোকো আছে। ইৰাণৰ আক্ৰমণক প্ৰতিহত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে UAE-য়ে। UAEৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জনোৱা মতে বায়ু সেনা আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ইৰাণৰ বৃহৎ আক্ৰমণৰ ঢৌক বাধা দিছে। 165টা বেলিষ্টিক মিছাইল, 2টা ক্ৰুজ মিছাইল আৰু 541টা ড্ৰোন ধ্বংস কৰাৰ দাবী কৰিছে UAE-য়ে। এই আক্ৰমণৰ দ্বিতীয় দিনা পুৱা সশস্ত্ৰ বাহিনীয়ে 20টা বেলিষ্টিক মিছাইল ধ্বংস কৰিছে। বিপৰীতে 8টা মিছাইল সাগৰত পৰি যায়। 2টা ক্ৰুজ মিছাইল আৰু 311টা ড্ৰোন ধ্বংস কৰিবলৈ সক্ষম হয় দ্বিতীয় দিনটোত। কিন্তু ইৰাণৰ 21টা ড্ৰোনে লক্ষ্য কৰি লয় UAEৰ অসামৰিক স্থানক। ইৰাণে নিক্ষেপ কৰা 165টা বেলিষ্টিক মিছাইলৰ 152টা ধ্বংস কৰা হয় আৰু 13টা সাগৰত পৰে। 2টা ক্ৰুজ মিছাইল ধৰা পেলায় UAEৰ বাহিনীয়ে। 541খন ইৰাণৰ ড্ৰোনৰ 506খন ভূপতিত কৰা হয়। আনহাতে 35খন ড্ৰোনে দেশখনৰ ক্ষতি সাধন কৰে। ইফালে হৰমুজ প্ৰণালীত চলন্ত জাহাজত আক্ৰমণ ইৰাণৰ। জাহাজখনত আছিল 15জন ভাৰতীয় নাবিক। পালাউৰ পতাকা সম্বলিত স্কাইলাইট নামৰ এখন তেল টেংকাৰক আক্ৰমণ ইৰাণৰ আক্ৰমণত সাগৰৰ মাজত জ্বলি উঠে জাহাজখন। এই আক্ৰমণত আহত হৈছে 4জন নাবিক। পাছত জাহাজখনৰ পৰা উলিয়াই অনা হয় ক্ৰুসকলক। টেংকাৰখনৰ ক্ষতিৰ পৰিমাণ এতিয়াও স্পষ্ট হোৱা নাই। উল্লেখযোগ্য যে হৰমুজ প্ৰণালী বিশ্বৰ অন্যতম জটিল জাহাজ পথ। ইৰাণ আৰু ওমানৰ মাজৰ এই সংকীৰ্ণ পথেৰে বিশ্বৰ 20ৰ পৰা 30% তেলৰ আমদানি ৰপ্তানি চলে। এই কৰিডৰত যিকোনো বিঘিনি ঘটিলে বিশ্বৰ শক্তি বজাৰত পৰে তাৎক্ষণিক প্ৰভাৱ। সামুদ্ৰিক সুৰক্ষাৰ ওপৰতো তাৎক্ষণিক প্ৰভাৱ পৰে। আৰু এই হৰমুজ প্ৰণালী ইতিমধ্যে বন্ধ কৰি দিয়াৰ কথা ইৰাণে ঘোষণা কৰিছে। আৰু হৰমুজ প্ৰণালীত যি জাহাজে প্ৰত্যক্ষ নকৰে কিয় তাতেই আক্ৰমণৰ হুংকাৰ দিছে ইৰাণে। এখন তেল পৰিবাহী জাহাজ এনেদৰে জ্বলি উঠিছে ইৰাণৰ আক্ৰমণত, য'ত 15জন ভাৰতীয় নাবিক থকাৰ কথা উল্লেখ কৰা হৈছে। 4জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আটাইসকলকে ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। ইৰাণৰ কুম চহৰৰ জামকাৰান মছজিদৰ গম্বুজত ৰঙা পতাকা। খামেনেইৰ মৃত্যুৰ পাছতে প্ৰতীকী হিচাপে উৰুৱা হ'ল এই ৰঙা পতাকাখন। ৰঙা পতাকাৰে ন্যায় আৰু প্ৰতিশোধৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে। ইৰাণত জামকাৰান মছজিদৰ ধৰ্মীয় গুৰুত্ব অতি গভীৰ। খামেনেইৰ মৃত্যুৰ পিছত শোক আৰু প্ৰতিশোধৰ ইংগিত দি এই ৰঙা পতাকা উৰুৱা হৈছে। আমেৰিকাৰ 4খন বেলিষ্টিক মিছাইল আক্ৰমণৰ দাবী ইৰাণৰ। বিমানবাহী জাহাজ আব্ৰাহাম লিংকন আক্ৰমণৰ দাবী ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ডে কৰিছে এই দাবী। পিছে ইৰাণৰ এই দাবীক অস্বীকাৰ কৰিছে আমেৰিকাই। USS আব্ৰাহাম লিংকন আমেৰিকাৰ অন্যতম পাৰমাণৱিক চালিত বিমানবাহী জাহাজ, যাক নৌসেনাই বিশ্বৰ আটাইতকৈ ডাঙৰ যুদ্ধ জাহাজ বুলি অভিহিত কৰিছে। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে নাকচ কৰিছে ইৰাণৰ এই দাবীক। বোমাবৰ্ষণ, ক্ষেপণাস্ত্ৰ আক্ৰমণ, ড্ৰোনৰ টাৰ্গেটত ঘনে ঘনে কঁপিছে পশ্চিম এছিয়াৰ 10খন দেশ। শৰীৰত শেষ বিন্দু তেজ থকালৈকে ইজৰাইল আৰু আমেৰিকাৰ সমুচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ। ইজৰাইলৰ লগতে আমেৰিকান সেনাৰ ঘাটি থকা মধ্যপ্ৰাচ্যৰ 10খন দেশত ইৰাণৰ বোমাবৰ্ষণ। বোমাবৰ্ষণ, ক্ষেপণাস্ত্ৰ আক্ৰমণ, ড্ৰোনৰ টাৰ্গেট। বিস্ফোৰণত ঘনে ঘনে কঁপিছে পশ্চিম এছিয়াৰ 10খন দেশ। মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ 27টা সেনাঘাটিত ইৰাণৰ প্ৰত্যাক্ৰমণ। আয়াতুল্লাহ আলী খামেইনিৰ লগতে 7গৰাকী শীৰ্ষ সেনা আৰু প্ৰশাসনিক বিষয়া নিহত হোৱাৰ পাছতো সেও মনা নাই ইৰাণে। শৰীৰত শেষ বিন্দু তেজ থকালৈকে ইজৰাইল আৰু আমেৰিকাক সমুচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ। তেহৰানৰ লগতে ইৰাণৰ 24টা প্ৰভিন্সত ইজৰাইল আৰু আমেৰিকাৰ বোমাবৰ্ষণ চলি থকাৰ মাজতে ইছলামিক ৰিভলিউচনাৰী গাৰ্ডৰ প্ৰত্যাক্ৰমণ।
ইজৰাইলৰ লগতে আমেৰিকান সেনাৰ ঘাটি থকা মধ্যপ্ৰাচ্যৰ 10খন দেশত ইৰাণৰ বোমা বৰ্ষণ। ইজৰাইল, কাটাৰ, সংযুক্ত আৰব আমিৰশ্বাহী, কুৱেইট, বাহৰেইন, জৰ্ডান, ছৌদি আৰব, ইৰাক আৰু ওমানত থকা আমেৰিকাৰ সেনাঘাটিত আক্ৰমণ চলাই কঠোৰ বাৰ্তা ইৰাণৰ। ইৰাণৰ বোমা বৰ্ষণৰ বাবে সাময়িকভাৱে বন্ধ কৰিব লগা হ'ল ডুবাইৰ বুৰ্জ খলিফাৰ দৰে সুউচ্চ অট্টালিকা। ডুবাইৰ লগতে আবুধাবি, দোহা আৰু ৰিয়াদত ধাৰাসাৰ বোমা বৰ্ষণৰ বাবে দেশে দেশে বন্ধ হৈ পৰিছে আকাশী পথ। বিমান চলাচল বন্ধ হোৱাৰ বাবে বিপদত পৰিছে কৰ্মসূত্ৰে পশ্চিম এছিয়াত বাস কৰা 90 লাখ ভাৰতীয় লোক। যুদ্ধত আবদ্ধ হৈ পৰা প্ৰতিজন ভাৰতীয়ৰ বাবে উদ্বিগ্ন বিদেশ মন্ত্ৰালয়। ইৰাণৰ ওপৰত ইজৰাইল আৰু আমেৰিকাৰ প্ৰৰোচিত আক্ৰমণক তীব্ৰ গৰিহণা মস্কোৰ। বেইজিঙৰো সমালোচনা। ইৰাণৰ পক্ষত অৱস্থান ইটালী। শান্তিৰ স্বাৰ্থত মধ্যস্থতা কৰিবলৈ আগ্ৰহী তুৰস্ক। ইৰাণ আক্ৰমণৰ বাবে ইজৰাইল আৰু আমেৰিকাক জবাবদিহি নৰৱে আৰু বেলজিয়ামৰ। পশ্চিম এছিয়াৰ পৰিস্থিতি অচিৰেই শান্ত নহ'লে প্ৰভাৱ পৰিব বিশ্বৰ অৰ্থনীতিত। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।